Friends, this is Pranjal sir from Daswani classes. তো এইটো আমাৰ ছেকেণ্ড লেকচাৰ্ছ তো আমি লাষ্ট যিটো প্ৰথম লেকচাৰ্ছ দিছোঁ ইয়াৰ আগত তাত আমি কি কৰিছিলোঁ জেই মেইনছ 25 জুলাইৰ মৰ্ণিং শ্বিফ্টৰ যিখিনি আমাৰ ফিজিক্সৰ কুৱেশ্যনছ আছিলে সেইখিনি আমি ডিছকাছ কৰিলোঁ তো যিটো আমাৰ তাৰপিছত আমাৰ 25 জুলাই ইভিনিং শ্বিফ্ট হৈছে তো ইভিনিং শ্বিফ্ট আমাৰ যোৱাকালি ইভিনিং 6টা বজাত আমাৰ শেষ হৈছে তাৰপিছতে আমি এতিয়া এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো ইয়াত আমি ইভিনিং শ্বিফ্টত যিখিনি কুৱেশ্যনছ আহিছিলে ফিজিক্স পাৰ্টৰ জেই মেইনছ তাৰ পৰা আমি গোটেই কুৱেশ্যনছখিনি ইয়াত ডিছকাছ কৰিব গৈ আছোঁ তো এতিয়া আহা আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটোত কি আছে ভেলু অফ দ্য ফ'ৰ্চ এফ ইকুৱেল টু এ চাইন বিটা বি টি প্লাছ চি কছ ডি এক্স ফাইণ্ড দ্য ডাইমেনশ্যন অফ এ বি বাই ডি ঠিক আছে তো ইয়াত কথা নাই একো নাই তো এফ ইকুৱেল টু এইখিনিও ফ'ৰ্চে হ'ব লাগিব এইখিনিও ফ'ৰ্চে হ'ব লাগিব তেনেহ'লে ডাইমেনশ্যন অফ এ উলিয়ালোঁ ডাইমেনশ্যন অফ তেনেকৈ বি ডাইমেনশ্যন অফ ডি ওলাই গ'ল আমাৰ হয়নে কম্পেয়াৰ কৰিলেই হ'ল এই গোটেইখিনি ডাইমেনশ্যন ফ'ৰ্চে হ'ব ঠিক আছে কছ থিটাৰ ডাইমেনশ্যন এজ এ হ'ল থিটাত এক্স আছে না তো এজ এ হ'ল গোটেই পাৰ্টটোৰ ডাইমেনশ্যন হৈ আছে এফ তাৰ লগত কম্পেয়াৰ কৰি ল'লেই হ'ল কম্পেয়াৰ কৰি পেলাই আমি এ বি বাই ডি ডাইমেনশ্যন উলিয়াই পেলাই আমি এজ এক্সপ্ৰেশ্যনটো পালোঁ ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো আছে ফ'ৰ্চেছ ইজ গিভেন বাই এফ ইকুৱেল টু ইমান আই কেপ দি থৈছে জে কেপ দি থৈছে এণ্ড ফাইন ৱৰ্ক ডান টু মুভ দ্য পাৰ্টিকল ফ্ৰম ৱাই ইকুৱেল টু 0 টু ৱাই ইকুৱেল টু 5 তো একো নাই ৱৰ্ক ডান ইকুৱেল টু এফ ডট ডি ৱাই যিহেতু এফ আছে যিহেতু ৱাই 0 টু ৱাই কৈছে এফ ডট ডি ৱাই লিখিলোঁ ডাইৰেকশ্যন 0 টু 5 ভেলু পুট কৰিলোঁ ডাইমেনশ্যন ইণ্টিগ্ৰেশ্যন কৰিলোঁ কৰি আমি কিমান পালোঁ দেখা পাইছে চাগে তোমালোকে 162.5 জুল দেখা পাইছা ধৰিব পাৰিছা যিহেতু 0 টু 5 এফৰ জেগাত আমি এফৰ জেগাত 5y প্লাছ 20 আছে 5y প্লাছ 20 আছে আৰু যিহেতু জে কেপ আছে আৰু ইফালে ৱাইটো আছে যাৰ কাৰণে ডি ৱাই হৈছে তাৰপিছৰ কুৱেশ্যনটো আছে এ হট এয়াৰ বেলুন ইজ ascending with constant velocity of the whole hot air balloon is ascending with constant velocity of 10 meter per second. When balloon reaches a height of 75 decimeter, a stone is dropped from balloon. What will be the height of the balloon when stone reaches the earth? হৈছে দেন বেলেগ একো নাই তো এতিয়া ফাৰ্ষ্ট ষ্ট'নটোৰ কাৰণে যদি চাবলৈ যাওঁ 10 মিটাৰ per second আছে ৰিচেছ ফ্ৰম 75 মিটাৰ ষ্ট'ন ইজ ড্ৰপ হৈছে যেন 75 ডাউনৰ ডাইৰেকশ্যনত আপাৰ ডাইৰেকশ্যনত থ্ৰ' কি কৰিছে ৰিচেছে হাইট কৈছে ন দেন -10 টি প্লাছ হাফ জি টি স্কোৱাৰ মতে ভেলু পুট কৰিলোঁ টি ইকুৱেল টু 5 ছেকেণ্ড পালোঁ তো হাইট অফ দ্য বেলুন এছ ইকুৱেল ইউ টি প্লাছ হাফ এই টি স্কোৱাৰত যে হ'ল ভেলুত গৈ পেলাই বহালোঁ ভি টি প্লাছ 75 যে হ'ল 75 টু হাইট আছে তাৰ লগত আৰু কিমান যাব দেন ভি টি গৈ পেলাই আমি কিমান পালোঁগৈ 125 মিটাৰ হৈছে এইটো পাই গ'লোঁ আমি তাৰপিছৰ কুৱেশ্যনটো আছে ৰিলেশ্যন বিটুইন পজিশ্যন এণ্ড টাইম অফ এ পাৰ্টিকল মুভিং এলং এ ষ্ট্ৰেইট লাইন ইজ গিভেন বাই t equal to x plus 3x square. Find the acceleration of particle t equal to 10 second. তো একো নাই t equal to x plus 3x square 1 হ'ব তো তাক আমি এতিয়া আমাৰ এইটো ইকুৱেশ্যন আছিলে ইয়াৰ লগত যদি আমি তাক চাওঁ ডিফাৰেঞ্চিয়েট কৰিলোঁ উইথ ৰেচপেক্ট টু টাইম যদি ডিফাৰেঞ্চিয়েট কৰোঁ তো ডি টি বাই ডি টি মানে 1 হ'ব আৰু ইফালে ইয়াক ডি এক্স বাই ডি এক্স প্লাছ 6x ডি এক্স বাই ডি টি 6 ডি এক্স বাই ডি টি হ'ব তাৰপৰা গৈ পেলাই ডি এক্স বাই ডি টি মানে ভেলচিটি হৈ আছে না দেন ডি এক্স বাই ডি টি মানে ভেলচিটি হৈ আছে দেন ভেলচিটি যদি দুইটাৰ পৰা কমন লওঁ ইয়াত ভি প্লাছ 6x ভি যদি কমন লওঁ তো 1 প্লাছ 6x ডিভাইড হৈ যাব ইয়াৰ পৰা ভেলচিটি এক্সপ্ৰেশ্যন পাই গ'লোঁ তো তাৰপিছত যে হ'ল ইয়াক যদি আমি নেক্সট ইকুৱেশ্যনটো চোৱা আকৌ ডিফাৰেঞ্চিয়েট কৰিব যাওঁ ডি ডি এক্সক মানে টাইমৰ ৰেচপেক্টত তেন্তে ইয়াক আকৌ কৰিলে আমি এইটো এক্সপ্ৰেশ্যন গৈ পেলাই এক্সিলাৰেশ্যন পাই যাম ঠিক আছে ইয়াৰ পৰা এক্সিলাৰেশ্যন এক্সপ্ৰেশ্যন তাৰ পৰা আমি এইটো টু বিল লিখিম
টিভি লিখি ইয়াৰ পৰা এক্সিলাৰেশ্যন ল'লোঁ এতিয়া ফ্ৰম ইকুৱেশ্যন 1 যদি মই চাওঁ ফ্ৰম ইকুৱেশ্যন 1 যদি চাওঁ টাইমৰ জেগাত টাইম টি প্লাছ এক্স প্লাছ 3 স্কোৱাৰ টাইম টি জেগাত 10 বহালোঁ বা ইকুৱেশ্যন 10 দি থৈছে সেইমতে বহাই পেলাই ইকুৱেশ্যনটো চিম্প্লিফাই কৰি ছল্ভ কৰিব গ'লোঁ যাতে এক্সৰ ভেলুটো ওলায় লাষ্টত গৈ এক্স ইকুৱেল কিমান হ'ল 5/3 যদি এক্স ইকুৱেল 5/3 ওলাল দেন এক্সিলাৰেশ্যন এক্সপ্ৰেশ্যনত গৈ বহাই দিওঁতে আমাৰ এক্সিলাৰেশ্যনৰ ভেলু এটা ওলাই যাব হৈছে বুজি চাগে পাইছা ডাউট চাগে লগা নাই হয়নে তাৰপিছত গৈ আছোঁ two particles of same mass and charges q and q1 and q2 are moving perpendicular to an uniform magnetic field where the ratio of changes q1 by q2 equal to half and ratio of velocities is v1 by v2 equal to 3/2 then find the ratio of the radius r1 by r2 ঠিক আছে তো q1 by q2 equal to half দি থৈছে v1 by 3/2 দি থৈছে r equal to mv by qb ফৰ্মুলা আছে দেন r1 by r2 যেহেতু v আৰু q ভেৰিয়েবল আছে এইমতে সিহঁত দুটা ৰেচিঅ' দুটা ল'লোঁ গৈ পেলাই পামগৈ কিমান 3:1 a particle performing SSM with amplitude a find the ratio of kinetic energy and total energy when particles is at a/2 then velocity এইটো ফৰ্মুলা আছে আমাৰ omega equal root over a square minus x square সেইমতে এম্প্লিটিউডটো গৈ পেলাই মেক্সিমাম ডিছপ্লেচমেণ্ট আমি a/2 পাইছোঁ সেইমতে বহালোঁ গৈ এইটো পাই গ'লোঁ আৰু তেনেকৈ কাইনেটিক এনাৰ্জি হাফ এম ভি স্কোৱাৰ জেগাত এইটো ভি স্কোৱাৰ উলিয়াই থৈছোঁ ন দেন টোটেল এনাৰ্জি ইকুৱেল টু হাফ এম ভি স্কোৱাৰ দেন কাইনেটিক এনাৰ্জি বাই টোটেল এনাৰ্জি ইকুৱেল টু 3/4 আমি এইটো এক্সপ্ৰেশ্যন পালোঁ হৈছে তাৰপিছত গৈ আছোঁ ইন ফটোলিটিক ইফেক্ট ষ্টপিং পটেঞ্চিয়েল ইজ 3v0 for incident wavelength lambda naught and stopping potential v0 for incident wavelength twice lambda a. Find threshold wavelength. Then kinetic energy equal to h nu minus w. Then EV energy equal to hc by lambda minus omega. For the first case, E v0 or is v0. Eto palo. Second to karne eto palo ami. Then for the equation omega equal to hc by 4 lambda naught. হৈছে 4 lambda naught তাৰপিছত আমি 4 lambda 8ৰ কাৰণে আমি যদি চাওঁ w equal to hc by lambda তো ইহঁত দুইটা ৰেচিঅ' ল'লোঁ দুইটা ৰেচিঅ' লওঁতো দুইটা যিহেতু w আছে দুটা ইকুৱেল কৰিলোঁ দেন lambda equal to 4 of lambda naught হ'ব ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট লগা নাই তাৰপিছত গৈ আছোঁ efficiency of heat engine is eta equal to 1/6 if the temperature of sink is decreases by 62K then efficiency becomes 1/3 find temperature of the source then একো নাই eta equal to 1 minus t/2 t/2 equal to কৰি 1 এইটো উলিয়াই ল'লোঁ তাৰ পৰা গৈ পেলাই মই ইকুৱেশ্যন এটা পালোঁ ঠিক আছে এইটো ইকুৱেশ্যন পালোঁ 1 minus 1/3 আৰু এইটো পালোঁ ইকুৱেশ্যন 1 দেন ইকুৱেশ্যন 1/2 কৰি পেলাই তাৰ পৰা মই টি2 উলিয়াই ল'লোঁ টি2 যেতিয়া পাই গ'লোঁ টি2 পাই যোৱাৰ পিছত টি2ৰ ভেলু পুট কৰি পেলাই টি1ৰ ভেলু উলিয়াই ল'লোঁ হৈছে বুজি পাইছা So the activity of an element x becomes 1/8 initial in 30 years find half life দেখো নাই কি equal to e to the power minus lambda t এইমতে আমি ইকুৱেশ্যন 1 বনালোঁ আকৌ ইকুৱেশ্যন 2 আমাৰ 1/8 হ'ল ইনিচিয়েলৰ দেন I lambda t to জেগাত I 30 হ'ল সেইমতে t half equal to কিমান পালোঁ 10 years পালোঁ 10 years পালোঁ তাৰপিছত if the Broglie wavelength of photon and electron are equal what will be the ratio of the kinetic energy of the electron and energy of photon given that velocity of electron is v and velocity of light is c then de Broglie wavelength is given by lambda equal to h by p then kinetic energy equal to এইটো mc স্কোৱাৰ বা pc ইকুৱেশ্যন আছে kinetic energy হাফ mv স্কোৱাৰ এটা ইকুৱেশ্যন আছে দুইটা ইকুৱেশ্যন ৰেচিঅ' ল'লোঁ v by twice c অপশ্যন 2 কাৰেক্ট ঠিক আছে ইকুৱেলেণ্ট চাগে বুজিছা তাৰপিছতে আছে a square loop of total resistance 16 ohm if a battery of 2 volt and 1 ohm in internal resistance is
connected across one of its the side of the side, then find the potential difference across its diagonal হয়নে তো ইয়াৰ কাৰণে তুমি চোৱা ইয়াত 4 ওহম আছে ইয়াত 4 ওহম 4 ওহম 4 ওহম ইয়াত 1 ওহম দি থৈছে তো তোমাক কি দিছে ফাইণ্ড দ্য পটেনচিয়েল ডিফাৰেঞ্চ এক্ৰছ ইটছ ডায়েগনেল দেন একো নাই আৰু ডায়েগনেলটো আমি ইয়াতে ফাইনেলি ইয়াতে উলিয়ামগে তো ভি এ বি এ আৰু বিৰ মাজত পটেনচিয়েল ডিফাৰেঞ্চ লাগে তো ইয়াৰ পৰা আমি ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ উলিয়াবলৈ যদি যাওঁ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ উলিয়াব গ'লে যে হ'ল ইহঁত দুটা আছে আৰু ইহঁত দুটা আছে ৰেজিষ্টেঞ্চ আছে হয়নে দেন ইফালে 4 আছে আকৌ ইফালে 4 আৰু 4 আছে 8 আছে তো এতিয়া কথাটো এনেকুৱা হ'ল যে ইহঁত দুটাৰ লগত পেৰেলেল তাৰপিছত ই আকৌ ইয়াৰ লগত পেৰেলেল তাৰ লগত আকৌ ই চিৰিজ তাৰ লগত আকৌ ইহঁত পেৰেলেল দেন সেইমতে ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো কৰিলে কৰি পেলাই কিমান পালে 3 পালে ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ 3 পোৱাৰ পিছত যে হ'ল ইয়াত এতিয়া ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ কিমান আহিল 3 আহিল ইহঁতকেইটা মিলি পেলাই 3 অহাৰ পিছত ইয়াৰ নেক্সট কি কৰিলে ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ 3 আহিল কাৰেণ্ট উলিয়াব গ'ল কাৰেণ্ট উলিয়াব যাওঁতে ৰেজিষ্টেঞ্চ এতিয়া ইয়াত 2 ভল্ট আছে ৰেজিষ্টেঞ্চ আছে কিমান 4 ওহম আছে তো কাৰেণ্ট হাফ এম্পিয়াৰ ওলাল এতিয়া আইটো কাৰেণ্ট মানে আইটো কাৰেণ্টটো লাগিব R2 বাই R1 2 প্লাছ R1 ইনটু আই সিহঁতে আইটো কাৰেণ্টটো পালে পালে ইমান হয়নে তো ভি এ বি ইকুৱেল ভি এ বি এ পৰা বি তো এ পৰা বিলে আমি কাৰেণ্ট পালোঁ 1/8 আৰু ৰেজিষ্টেঞ্চ পালোঁ 8 তেনে 1 ভল্ট পাই গ'লোঁ পটেনচিয়েল দেন পটেনচিয়েল কিমান পালোঁ 1 ভল্ট হৈছে তাৰপিছত এ এণ্ড বি সেইটো ভেলচিটি চাৰ্জ ডেট এ ইকুৱেল টু 2 বি ইকুৱেল টু 5 এণ্ড এ ক্ৰছ বি ইকুৱেল টু 8 এ ডট বি কিমান পাবা তো এ ক্ৰছ বি ইকুৱেল টু এ বি চাইন থিটা উলিয়ালোঁ দেন এ বি ইকুৱেল টু এ বি কছ থিটা ঠিক আছে দেন থিটাৰ ভেলু ইয়াত বহাই দিলেই হ'ল আৰু বহাই দিলে আমাৰ কি ওলাই যাব 6 ওলাই যাব একদম ইজি হয় বাৰু ইমান টান নহয় কৰিলেই হ'ল তো ফাইণ্ড দ্য ছিগনিফিকেণ্ট ফিগাৰ অফ দ্য ভেলু 0.00346 ঠিক আছে তো পইণ্টৰ ইফালে সিফালে মানে জিৰ'বিলাকতো কাউণ্টেই নহয় জিৰ'বিলাক যদি কাউণ্টেই নহয় তো কিমান পামগৈ যে হ'ল 300,346 so there are তাৰপিছত আছে নেক্সট আছে for a prism if angle of minimum deviation is equal to the angle of prism if refractive index of the prism material is mu then angle of the prism should be then angle of the prism of mu equal to sin a plus delta m by 2 by sin a by 2 formula না তাত ভ্যালু পুট কৰা আৰু ভ্যালু পুট কৰা ক্যালকুলেশন কৰা গৈ পেলাই এইটো পাবাগে তুমি যে হল a এর এক্সপ্ৰেশনটো তাৰপিছত আছে নেক্সট a photon of wavelength দিছে 1500 nanometer falls on a metal surface of work function 1.3 electron volt an electron releases from metal moved in a perpendicular magnetic field in a circular path of radius 30 centimeter then the magnitude of the magnetic field will be কিমান হ'ব এতিয়া তো বেলেগ একো নাই c by lambda equal to 5 plus kinetic energy maximum তোমাৰ যে হ'ল আইনষ্টাইন ফটোলিটিক ইকুৱেশ্যনত পাইছোঁ তাৰ পৰা ভেলু পুট কৰি দিয়া আছে 500 দি থৈছে ইফালে 1.3 ইলেক্ট্ৰন ভল্ট দি থৈছে ইফালে আৰু এইচৰ ভেলু আমি জানোৱেই এই চি ভেলু পুট কৰা ইয়াৰ পৰা কাইনেটিক এনাৰ্জিটো ওলাই যাব ঠিক আছে কাইনেটিক এনাৰ্জিটো ওলাই যোৱাৰ পিছত আৰ ইকুৱেল এম ভি বাই কিউ বি এম ভি জেগাত টুৱাইচ এম কে ই ভেলু পুট কৰা তাৰ পৰা বি এক্সপ্ৰেশ্যন বিৰ ভেলু পুট কৰা গৈ পেলাই লাষ্টত বিৰ ভেলু ওলাবগৈ সেইটো 12.2 মাইক্ৰ টেছলা ঠিক আছে বুজি পাবা চাগে ডাউটটো লগা নাই তাৰপিছত যদি তুমি 16 নম্বৰ কুৱেশ্যনটো চোৱা ঠিক আছে two electric dipole P1 and P2 are kept as shown in the figure. Net electric field at point S is E makes an angle of 37 degree with P. Then the ratio of P1 and P2 সুধিছে হয়নে তো এতিয়া কথাটো হ'ল এনেকুৱা P1 and P2 লাগে P1 এফালে হ'ব P2 এফালে হ'ব ঠিক আছে দুইটা ৰেচিঅ' লাগে তো ৰেচিঅ' উলিয়াবলৈ যাওঁতে ই এক্সিয়েল লাইনত আমি টুৱাইচ কে P1 বাৰ কিউব দেন এক্সিয়েল লাইনত কিমান আছে ই cos 37 ডিগ্ৰী
তেনেহ'লে টুৱাইছ KP1 বাই R কিউব ইকুৱেশ্যন 1 আকৌ তেনেকৈ ইকুৱেটৰিয়েল লাইনত আমাৰ চাইন হ'ব হয়নে আমি যে ইলেক্ট্ৰিক ডাইপোল এট এনি পইণ্ট যিটো আছে সেই এক্সপ্ৰেশ্যনটোৱে মানে সেই এক্সপ্ৰেশ্যনটোৱে ক'বলৈ গ'লে সেইটো এক্সপ্ৰেশ্যনেই তো P2 ইকুৱেল E1 ইকুৱেল টু KP2 বাই R কিউব এই চাইন 37 ডিগ্ৰী KP2 বাই R কিউব কুৱেশ্যন 2 সেইমতে ভেলু পুট কৰিলোঁ E cos 37 ডিগ্ৰী বাই E sin 37 ডিগ্ৰী তেনেখিনি ভেলু পুট কৰা হ'ল ভেলু পুট কৰিলে হ'ল আৰু এইখিনি কাটাকটিয়ে যাব গৈ পেলাই কিমান পাবাগৈ তুমি আজি হ'ল 2/3 আনচাৰটো পাবাগৈ ইয়াত ঠিক আছে একো নাই আৰু ইকুৱেশ্যন দুটা বনালেই হ'ল এক্সিয়েল লাইনৰ ইকুৱেশ্যনটো আৰু ইকুৱেটৰিয়েল লাইনৰ ইকুৱেশ্যনটো ঠিক আছে পাৰ্পেণ্ডিকুলাৰটো বাইচেক্টৰ আছে আৰু ই ফিল্ড ডিউটো এলং দ্য পইণ্ট এক্স এক্সিছ আছে তাৰপিছত গৈছোঁ পাৱাৰ ইন both the given circuit are same then the find angular frequency of AC source তো বেলেগ একো নাইকিয়া পাৱাৰ P1 ইকুৱেল টু P2 পাৱাৰ P1 ইকুৱেল টু P2 দুইটা চ'ৰ্চতে তো দুটা চ'ৰ্চতে তুমি যেতিয়া ৰেচিঅ' ল'বা দুইটাৰে R ইকুৱেল টু জেড R ইকুৱেল টু আকৌ ফৰ্মুলা লোৱা হৈছেনে ইয়াত জেড আছে ইয়াত R আছে কাৰণটো কি ইয়াত অকল R আছে ইয়াত আকৌ তিনিটা আছে যে সেইকাৰণে দুইটাৰে পাৱাৰটো ছেইম হ'লে জেডৰ কাৰণে এতিয়া জেড উলিয়াব লাগিব ন আৰু ওমেগা এল R ইকুৱেল টু জেড ওমেগা এল এইখিনি ভেলু বহাই পেলাই গৈ পেলাই তুমি কি পালোগৈ যে হ'ল আমি ওমেগা ইকুৱেল টু 500 পালোগৈ হৈছে 500 ওমেগা ইকুৱেল টু এংগুলাৰ ফ্ৰিকুৱেঞ্চি আমাৰ ওলাই যাব ক'ৰ পৰা উলিয়ালোঁ দুইটা পাৱাৰ ইকুৱেল হ'ব লাগিব তেনে R ইকুৱেল টু জেড হ'ব লাগিব পাৱাৰ ইকুৱেল হোৱা মানে R ইকুৱেল টু জেড বুলি কওঁতে কি হয় XL মাইনাছ XC হোল স্কোৱাৰ প্লাছ R স্কোৱাৰ হয় ন ইম্পিডেঞ্চৰ ফৰ্মুলা দেন সেইটো পুট কৰিলোঁ সেইটো পুট কৰাৰ পিছত তাৰ পৰা আমাৰ ধুনীয়াকৈ ওলাই গ'ল তাৰপিছত গৈ আছোঁ 18 নম্বৰ কুৱেশ্যনটো ফৰ দ্য গিভেন চাৰ্কিট ফাইণ্ড দ্য পটেঞ্চিয়েল ড্ৰপ across 2 ohm resistance then 20 volt আছে এইফালে 2 ohm আছে দেন এইখিনি যদি চাওঁ ইয়াক যদি মাজতে ৰাখোঁ দেন ইফালে 5 ohm ইফালে 5 ohm যাব ইফালে 2 ohm হ'ব তো ইফালে ভেক্টৰ ৰিজল্ভ কৰিলে ইহঁত দুটা মিলি আকৌ এইটো হ'ল আৰু ইফালে 5 ohমে থাকিলে দেন তাৰপিছত গৈ পেলাই ইহঁতৰ এতিয়া ভল্টেজ ইকুৱেল টু 20 ভল্ট বাই ইহঁত দুটাটো চিজত আছে না ভেলু পুট কৰিলে 4.44 পাই যাম হৈছে দেন এইটো আমি পাই গ'লোঁ এইটো অপশ্যন 2 আমাৰ ইয়াৰ পৰা কি হ'ল কাৰেক্ট হ'ল আৰু 18 নম্বৰ কুৱেশ্যন কি দিছে চোৱা মাছ অফ এ প্লেনেট ইজ ডাবল ইন দ্য মাছ অফ আৰ্থ both the planet have same mass density a body of mass weight W on the surface of earth then weight of the same body on the surface of planet তো প্লেনেটটোৰ মাছটো কি হয় আৰ্থৰ মাছটো ডাবল হয় ন দেন প্লেনেটৰ মাছটো আৰ্থৰ মাছৰ মানে আৰ্থৰ মাছৰ দুগুণ হয় এইমতে ভেলু পুট কৰিলোঁ আৰু পুট কৰি পেলাই ৰেডিয়াছৰ এক্সপ্ৰেশ্যনটো উলিয়ালোঁ এতিয়া প্লেনেটটোৰ জি পি ল'লোঁ আৰু প্লেনেটৰ জি পি ল'লোঁ যে হ'ল সেইমতে জি পি লওঁতে মাছৰ ভেলু আৰ্থৰ দুগুণ হয় ৰেডিয়াছটো এইটো হয় সেইমতে এইটো পালোঁ প্লেনেটটোৰ জি পি এইটো পালোঁ এতিয়া ৱেট অফ দ্য প্লেনেট is 2/3 of the weight of the earth তেনেহ'লে প্লেনেটটোৰ ৱেট কিমান হ'ব 2/3 of the weight of the earth হৈছে বুজি পাইছা ডাউট লগা নাই চাগে কি কৰিলোঁ কুৱেশ্যনটোত মাছ আৰু আজি হ'ল আমাক জিৰ এক্সপ্ৰেশ্যনটো লাগে জি মানে কি হয়নো জি এম বাই আৰ স্কোৱাৰ হয় না গতিকে আৰ্থৰ মানে মাছ আৰু ৰেডিয়াছৰ ৰেচিঅ'টো হ'লেহে আমি বাকীখিনি কৰিব পাৰিম হয়নে সেইকাৰণে ৰেডিয়াছ আৰু মাছৰ কি কয় ৰেচিঅ'টো লৈ পেলাই জিৰ এক্সপ্ৰেশ্যনটো কম্পেয়াৰ কৰি ল'লোঁ হৈছে ধুনীয়াকৈ চাগে বুজি পাইছে এইকণলৈকে তাৰপিছত গৈ আছোঁ আমি এ ফ'ৰ্চ F equal to 40 plus 10 joule is applied on a planet of mass stationary object of mass 5 kg what will be the position of the object after 10 seconds if initially object was at origin then A equal to D দিছে S equal to UT plus half AT square then Sৰ জেগাত আমি Sৰ জেগাত half AT পুছ কৰিলোঁ half AT square পুট কৰিলোঁ ফ'ৰ্চ অফ ইমান দিছে ইজ এপ্লাইড ইন ষ্টেচনাৰী অবজেক্ট 10 ছেকেণ্ড তো ইয়াৰ পৰা আমি মাছ ইনটু এক্সেলাৰেশ্যন যদি উলিয়াব যাওঁ মাছ 5 কেজি দিয়া মানে এম এ কৰি পেলাই এফ ইকুৱেল টু ধৰি পেলাই এম এ ইকুৱেল কৰি ইয়াৰ পৰা ওলাই যাব এইটো ওলাবই সিমতে এৰ ভেলু বহাই দিলোঁ হৈছে তাৰ পৰা এই ভেলু বহাই দিয়াৰ পিছত এছ ইকুৱেল টু এইখিনি কেলকুলেশ্যন কৰিলে 400 IK প্লাছ
100 j cap পাই যাম হৈছে মানে আনসাৰটো 3 হ'ব বুজিছাগে পাইছা একদম ইজি হয় তাৰপিছত গৈ আছো এন এচি সোর্স অফ এচি সোর্স উইথ VRMS equal to ইমান দি দিছে frequency দি দিছে and resistance দি দিছে 10 ohm হৈছে find the time in which source voltage changes from maximum to RMS value তো একো নাই কিয়া কোৱেশ্চনটোত তো কোৱেশ্চনটো দিয়া আছে ইয়াত যদি তুমি গ্ৰাফ ড্ৰ কৰা যে হ'ল 200 আছে 10 ohm আছে আৰু এইখিনি ফ্ৰিকুৱেন্সি ইয়াত যদি মই v নট sin omega t ফৰ্মুলা ইউজ কৰোঁ তেনেহ'লে কি পাম v100/√2 পাম আৰু এইটো মেক্সিমাম ভ্যালু 200 হৈছে তো omega t মানে twice by t মানে 100 pi v মানে v sin omega t plus pi/2 cos omega t মানে কিমান হ'ব 1/√2 হ'ব না ইয়াৰ পৰা যদি কম্পেয়াৰ কৰা omega t মানে pi/4 তেনেহ'লে t equal to pi/4 by 100 pi তারপর 1/400 ভালকে চোৱা বুজি পাই যাবা তাৰপিছৰ কোৱেশ্চনটোত আছে a disc of mass 2 kg and radius 2 meter is rotating with angular velocity omega equal to 600 rpm if this disc stops under the action of constant torque in 10 seconds then if the torque is n pi then n is equal to then omega equal to কি আছিলে twice by r by t আছিলে এমতে ভ্যালু বহালো omega t equal to omega plus alpha t এমতে ললো alpha ললো then tau equal to I alpha এমতে লৈ প্লে ইটা equal to কিমান পালো 8 পালো হৈছে ইটা equal to 8 পালো আনসার ওলাই গল তাৰপিছত 4 2 vector x and y x equal to y and x minus y equal to n x plus y then find the angle between x and y তো একো নাই কিয়া তো ইকুয়েশন 1 যদি মই চাও ইয়াত এটো ডাইরেক্ট আৰু x minus y into n x plus y তো ইয়াক স্কয়ার কৰি দিলো twice xy cos theta তারপর ইফালে ললো n square x square plus y square twice xy cos theta তো x equal to y হলে তো হেমতে বাইখিনি টার্ম কি হবো মিলালো তারপর গপলে থিটা ইকুয়াল টু cos ইনভার্স 1 minus n square by 1 plus n square হইছে সকলে বুঝি আছা ডাউট লগা নাই ডাউট লাগিছে নেকি ডাউট লগা নাই হয়নে তাৰপিছত লোৱা find energy required to break an aluminum nucleus into its constituent nucleons then binding energy equal del m c square del m বুলি কওঁতে এখিনি মাস যে হল find energy required to break aluminum 13 হয় 13 plus 14 goes to 26 put কৰি দিলো proton plus neutron মিলি পেলে আমাৰ del m ওলাব এইটো হৈছে মানে aluminumৰ 26 27 ত তোমাৰ 13টা proton 13টা neutron 14টা neutron আছে তাৰপিছত next গৈ আছো a cell of voltage V naught is connected across a capacitor of capacitance C দিছে now the space between the plate is filled with a material of dielectric constant K find the ratio of change appear on the plates capacitor before and after filling একো নাই কেফালে C আছে ফলে V আছে Q1 equal to CV Q2 equal to KCV constant হৈ ললো then Q1 by Q2 equal to 1 by K হৈছে ডাইলেক্ট্ৰিক কনষ্টেন্টটো আছে কাৰণে এটো হলগে তাৰপিছত গৈ আছো pure s at room temperature and not n whole NH and concentration iman dropping by indium increases NH2 iman and calculate Ne in the dropped S then for the dropped semiconductor in thermal equilibrium Ne is equal to Ni square then Ne equal to Ni by Ns square মানে হলে আমি এটা পাই যাম আৰু এটো আমি বেলেগ একো নাই কিয়া লব মানে তাতে আমি N is equal to N equal to Ni square হয় ন কাৰণ হেতু ফৰ্মুলা ইউজ কৰিলে হ'ল আৰু
তাৰপিছত a particle starts from rest and move with a variable acceleration of a equal to alpha t plus beta t square, where alpha and beta are the positive constants, and find the distance covered by the particle t equal to 1 second and t equal to 2 second. Then একো নাইকিয়া আমি ইন্টিগ্ৰেশ্যন 0 to v equal to dv মানে কি পাম এই dt লিখিব পাৰিম না v equal to আমাৰ v equal to ইয়াৰ পৰা alpha t square by 2 plus alpha t cube by 3 ওলাই যাব ইয়াক ইন্টিগ্ৰেশ্যন কৰিলে v as a whole ইয়াক ইন্টিগ্ৰেশ্যন কৰিলে তো এই যে 0 to s ds equal 0 to v dv dv ইয়াক আকৌ ইন্টিগ্ৰেশ্যন কৰিলে 7 by 6 alpha plus 15 by 12 beta পাই যাম এটা পাই যাম এক্সপ্ৰেশ্যন হৈছে তাৰপিছত a carrier frequency of 1 megahertz and a peak value of 10 volt is amplitude modulated with a signal frequency of 10 kilohertz with peak value of 0.5 volt. Find the modulation index. Modulation index কি আছিল আৰু mx minus min by mx plus min এটো এটা ফৰ্মুলা আছিল then ইয়াত by questionত হেখিনি ভ্যালু দিছে 10.5 আছিল আকৌ ইফালে 10.5 মানে এর মতে ভ্যালু পুট কৰিলে হ'ল এটো পাই যাবা তাৰপিছত কোৱেশ্যনত দিছে আৰু two soap bubbles of radius r1 and r2 vacuum are combined isothermally to form a new bubble. Find the radius of their new bubble. একো নাই আৰু by using surface energy conservation sigma a1 plus sigma a2 equal to sigma a মানে ভ্যালু পুট কৰিলে হ'ল ৰেডিয়াস দুটাৰ এটো পাই যাবা তাৰপৰা নিউ ৰেডিয়াস ইকুৱেল ৰুট ওভাৰ r1 স্কয়াৰ প্লাস r2 স্কয়াৰ হৈছে এটা তুমি ভলিউমৰ কনসেপ্টৰ পৰা কৰিব পাৰা প্ৰবলেম নাই কেনে ভলিউমৰ কনসেপ্টৰ পৰা কৰিবলৈ মানে সেম ভ্যালু দিয়া নাই যে সেই কাৰণে ভলিউমৰ কনসেপ্ট ল'ব নোৱাৰো ভলিউমৰ কনসেপ্টত কি হয় দুটা বল লগ লাগে কিন্তু ৰেডিয়াস সেম থাকে ৰেডিয়াস বেলেগ বেলেগ সেইকাৰণে সাৰফেস এনাৰ্জি কনসেপ্ট ললো তাৰপিছত দিছে আৰু ৰে অফ ইনসিডেন্ট অন এ স্ল্যাব of refractive index 5/4 at an angle of shown in the figure. Find the maximum angle theta so that TRR occurs, total internal reflection occurs at surface AD. Surface AD. Right in a he ifalapa he had bend where Homa oলাই গ'ল then just sabole gole 1 plus 1 into sin theta equal to 5/4 90 minus c এটো তো আছে ইনসিডেন্ট আর হেৰিয়াৰ ইকুৱেশ্যন তারপর sin theta equal to 5/4 cos theta cos c পালো sin c equal to 1 by mu equal to 4/5 cos c equal to 3/5 এমতে total internal reflection sin theta equal to 3/4 less than 3/4 theta equal to sin inverse 3/4 আমাৰ কি পালো ইকুৱেশ্যন আমি পালো হৈছে দেন ইয়াত মই এজ হল তোমালোকৰ কি কৰিলো যোৱাকালি 25 জুলাই ইভিনিং যেটো শিফট আছিল ইভিনিং শিফটৰ পেপাৰখিনি মই কোৱেশ্যনখিনি ওপৰত থুলমূলকৈ তোমালোকক বুজাই দিছো কোৱেশ্যনখিনি কৰিও দিয়া আছে মই এতিয়া গাই গৈ থাকোতে মানে এতিয়া মই এনেকৈ ৰেকৰ্ড কৰিলে হিমান প্ৰপাৰ ষ্টুডেণ্টে বুজাৰ এখন দিগদাৰ পায় তথাপিতো তোমালোকৰ ইনষ্টেণ্ট তোমালোকে পেন কপি লৈ পেলাই মই কোৱেশ্যনটো দিয়াৰ লগত সলিউশ্যনটো দিয়া আছে পজ কৰি লৈ পেলাই তোমালোকে ধুনীয়াকৈ বস্তুখিনি চাই ল'ব পাৰিবা ঠিক আছে দেন আশা কৰোঁ দেন 27 জুলাইত যাৰ এক্সাম আছে তেওঁলোকৰ এই ভিডিঅ'ছখিনি অলপ হ'লেও সহায় কৰিব তেতিয়া মই ভাবিম যে মোৰ কষ্ট সফল হৈছে তোমালোকে ভালকৈ পঢ়ি যোৱা ঘৰতে থাকি নগাঁৱত থাকি আমি অসম তথা ভাৰতবৰ্ষৰ ভিতৰত আমাৰ নাম উজ্জ্বলাব লাগিব ধন্যবাদ